নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ এই ভিডিঅ'টোত একাংশ শিক্ষকৰ দৰমহা বৃদ্ধি সংক্ৰান্তীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ছাৰ ভিডিঅ'টোৰ মূল কথাখিনিলৈ যোৱাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰাৰ লগতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহো ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ আজি অসম চৰকাৰৰ যি কেবিনেট অনুষ্ঠিত হৈছিল সেই কেবিনেটত কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল সিদ্ধান্ত গ্ৰহণ কৰা হৈছে একাংশ শিক্ষকৰ সুবিধাৰ্থে, আৰু এই সিদ্ধান্তকেইটা এই ভিডিঅ'টোত আপোনালোকক চমুকৈ জনাই দিব খুজিছোঁ। সেইটো হৈছে ICT শিক্ষকৰ ভৱিষ্যত সুৰক্ষা। কেবিনেটত ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত 1313 অংশকালীন ICT শিক্ষকৰ মাহিলী মাননি অক্টোবৰ 2025ৰ পৰা 20,000 টকালৈ বৃদ্ধিত অনুমোদন জনোৱা হৈছে। লগতে কেবিনেটে তেওঁলোকক 60 বছৰ বয়সলৈকে সেৱাৰ নিশ্চয়তা বৃদ্ধি কৰাৰ অনুমোদন দিছে, যাৰ জৰিয়তে তেওঁলোক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ প্ৰাপ্তিৰ বাবেও বিবেচিত হ'ব। অৰ্থাৎ এই ICT শিক্ষকসকলে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ লগতে আপোন ঘৰ আপোন বাহন আঁচনিৰ বাবেও যোগ্য বুলি বিবেচিত হ'ব। গতিকে তেওঁলোকৰ হিতাৰ্থে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।